Hello everyone, welcome to Shiksha Setu YouTube channel. Indian Polity MCQ সিৰিজৰ আজি 2 নম্বৰ পাৰ্ট আৰু আজিৰ ভিডিঅ'ত ভাৰতীয় সংবিধানৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন কেইটামান লৈ অনা হৈছে। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলো। আজিৰ ভিডিঅ'টিৰ প্ৰথমটো প্ৰশ্ন হৈছে ভাৰতীয় সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল? অপশ্যন এ আছে 15 আগষ্ট 1947 চন, অপশ্যন বি আছে 26 জানুৱাৰী 1950, অপশ্যন চি আছে 26 নৱেম্বৰ 1949 আৰু অপশ্যন ডি আছে 2 অক্টোবৰ 1950। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 26 জানুৱাৰী 1950। কুৱেশ্যন নম্বৰ 2, ধৰ্ম নিৰপেক্ষ শব্দটো সংবিধানত কেতিয়া সংযোজন কৰা হৈছিল? এই যিটো ধৰ্ম নিৰপেক্ষ শব্দ, এই শব্দটো আমাৰ সংবিধানত কেতিয়া সংযোজন কৰা হৈছিল? অপশ্যন এ আছে 1949, অপশ্যন বি আছে 1950, অপশ্যন চি আছে 1976 আৰু অপশ্যন ডি আছে 1980। ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি 1976। এই 1976 চনতে যিটো 42nd এমেণ্ডমেণ্ট, যিটো 42nd এমেণ্ডমেণ্ট হৈছিলে তাতে আমাৰ এই ধৰ্ম নিৰপেক্ষ শব্দটো সংযোজন কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 3, সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? যিখন খচৰা সমিতি এখন গঠন কৰা হৈছিল প্ৰথমতে, আৰু এই খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? অপশ্যন এ আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন বি আছে চৰ্দাৰ পেটেল, অপশ্যন ডি আছে ডক্টৰ ভীমৰাও আম্বেদকাৰ আৰু অপশ্যন ডি আছে জৱাহৰলাল নেহৰু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ডক্টৰ ভীমৰাও আম্বেদকাৰ। কুৱেশ্যন নম্বৰ 4, সংবিধানৰ প্ৰস্তাৱনাত থকা সাম্য শব্দৰ অৰ্থ কি? যিটো সাম্য শব্দ আছে এই শব্দটোৱে কি অৰ্থ প্ৰকাশ কৰিছে? অপশ্যন এ আছে ধৰ্ম নিৰপেক্ষতা, অপশ্যন বি আছে সামাজিক আৰু ৰাজনৈতিক সমানতা, অপশ্যন চি আছে স্বাধীনতা আৰু অপশ্যন ডি আছে আইন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি সামাজিক আৰু ৰাজনৈতিক সমানতা বুজায় এই সাম্য শব্দটোৱে। কুৱেশ্যন নম্বৰ 5, সংবিধানখন লিখিবলৈ কিমান দিন লাগিছিল? অৰ্থাৎ আমাৰ যিখন ভাৰতীয় সংবিধান আছে সেই সংবিধানখন লিখি শেষ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হৈছিল? অপশ্যন এ আছে 2 বছৰৰ পৰা কম, মানে 2 বছৰতকৈ কম, অপশ্যন বি আছে 1 বছৰ, অপশ্যন চি আছে 2 বছৰ 11 মাহ 18 দিন আৰু অপশ্যন ডি আছে 3 বছৰ 6 মাহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 2 বছৰ 11 মাহ 18 দিন। কুৱেশ্যন নম্বৰ 6, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাখন ক'ৰ পৰা অনুপ্ৰাণিত? অৰ্থাৎ আমাৰ প্ৰস্তাৱনাখন কোনখন দেশৰ সংবিধানৰ পৰা অনুপ্ৰাণিত হৈছিল বা লোৱা হৈছিল? তাৰে অপশ্যন এ আছে আমেৰিকাৰ সংবিধান, অপশ্যন বি আছে ফ্ৰান্সৰ সংবিধান, অপশ্যন ডি আছে কানাডাৰ সংবিধান আৰু অপশ্যন ডি আছে ইংলেণ্ডৰ সংবিধান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ আমেৰিকাৰ সংবিধান। কুৱেশ্যন নম্বৰ 7, ভাৰতৰ উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন কোনে কৰে? অপশ্যন এ আছে লোকসভা, অপশ্যন বি ৰাজ্যসভা, অপশ্যন চি দুয়োখন সভাই আৰু অপশ্যন ডি ৰাষ্ট্ৰপতি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি দুয়োখন সভাই, অৰ্থাৎ লোকসভা আৰু ৰাজ্যসভা মিলি। কুৱেশ্যন নম্বৰ 8, সংবিধানত উল্লেখ কৰা মৌলিক কৰ্তব্য কেইটাৰ উৎস কোনখন দেশৰ পৰা লোৱা? যিটো মৌলিক কৰ্তব্য আছে আমাৰ সংবিধানৰ, এই মৌলিক কৰ্তব্যসমূহ ক'ৰ পৰা লোৱা হৈছিল? অপশ্যন এ আছে আমেৰিকা, অপশ্যন বি ইংলেণ্ড, অপশ্যন চি ৰাছিয়া আৰু অপশ্যন ডি ফ্ৰান্স। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ৰাছিয়া। ৰাছিয়াৰ পৰা মৌলিক কৰ্তব্যসমূহ লোৱা হৈছিল। ইয়াত মৌলিক কৰ্তব্য সোধা হৈছে, মৌলিক অধিকাৰ সোধা নাই। কুৱেশ্যন নম্বৰ 9, সংবিধানৰ মতে সংসদে ভাৰতৰ নতুন ৰাজ্য সৃষ্টি কৰিব পাৰে, এই ক্ষমতা ক'ত দিয়া আছে? কোনটো আৰ্টিকলত দিয়া আছে যে সংসদে ভাৰতৰ নতুন ৰাজ্য সৃষ্টি কৰিব পাৰে? সংসদে ভাৰতৰ নতুন ৰাজ্য সৃষ্টি কৰিব পাৰে, এই ক্ষমতা ক'ত দিয়া আছে? কোনটো আৰ্টিকলত এইটো লিখা আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অনুচ্ছেদ 3 অৰ্থাৎ আৰ্টিকল 3।
Question number 10, এইটো 10th হ'ব লাগিছিলে। Okay, ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদত জাতীয় আপতকাল ঘোষণা কৰাৰ কথা আছে? আমাৰ ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকেলত জাতীয় আপতকাল অৰ্থাৎ নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰাৰ কথা আছে? ইয়াত অপশ্যন এ আছে অনুচ্ছেদ 352, অনুচ্ছেদ 360, অনুচ্ছেদ 356 আৰু অপশ্যন ডি আছে অনুচ্ছেদ 362. ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অনুচ্ছেদ 352. এতিয়া 352ত জাতীয় আপতকাল অৰ্থাৎ নেশ্যনেল ইমাৰ্জেঞ্চিৰ কথা উল্লেখ আছে আৰু অনুচ্ছেদ 360ত আছে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চিৰ কথা আৰু অনুচ্ছেদ 356ত আছে প্ৰেচিডেন্টছ ৰোলৰ কথা। এই তিনিটা আপোনালোকে মনত ৰাখিব আৰু যিটো জাতীয় আপতকাল আৰু জাতীয় আপতকালৰ বিষয়ে লিখা আছে আৰ্টিকল 352ত। থেংক ইউ ফৰ ৱাচিং। আৰু ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিল আৰু আগলৈ যদি এনেকুৱা ভিডিঅ' পাই থাকিবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব। থেংক ইউ।